Hello guys, welcome to my YouTube channel Vlogging with TV. বহুত নম্বৰত আজি এটা vlog start কৰিছো আৰু আশা কৰিছো আপোনালোকে ভিডিওটো পাইছে কাৰণ বহুত দিন দিয়া নাই গতিকে মই নিদিও বুলি বলে কোনোবাই আনসাবস্ক্ৰাইব কৰিলে তেনেকা নকৰিব কাৰণ আনিছো আজি ভিডিও আৰু আজি ভিডিওটোত মই গৈ আছো মাজুলী গৈ আছো গাইস মাজুলী আমি লগৰ কেইটামান মিলি আজি এটা ট্ৰিপ কৰিছো আৰু মাজুলী মানে সকলোবোৰ ঠাই আজি অলপ এক্সপ্লোৰ কৰিবলৈ ট্ৰাই কৰিম আৰু আপোনালোকে তাত সাপোৰ্ট কৰিব তো দেৰি হৈছে তো লেটস গো গড়া যাও তো গাইস ইহঁত গিটা গৈছে তেল ভৰাই পেলাই তাত মই আমাৰ গাঁৱতে ভৰাই আনিলো গতিকে আৰু লগলা যাব এতিয়া মই তাক অলপ কি আগবাঢ়ি আহিছে মই তাক আনিবগৈ লাগিব তো তাক আনোগে তো তাৰপিছত মাজুলী মানে দেখাই আছো মানে ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই থাকিম তো চলো তো গাইস পাই গ'লোহি আমি ক'ত আছিলে কি ধুনাগুৰি ঘাট চিনেমা দিয়া কথা আছিলে ধুনাগুৰি ঘাটতে আহিলোঁ তো এইফালে ঘাট পুৰা পোনে পোনে ওলাই থাকে তো নাই নাই এইফালে ক এইফালে চাউণ্ডটো অহা নাই এই চুলি ব্যস্ত এই এইবিলাক ইউটিউবত যাব দি দিম সঁচাকৈ দি দিম সঁচাকৈ দি দিম এইকেইটা ভিডিঅ' গৈ আছে আপোনালোকে পাইছে চাগে যাবই এইফালে ষ্টাৰ্ট দিলে এইফালে গম পাইছে চলি আছে ঘাট পাৰ হ'লো গাইছ ঘাট পাৰ হ'লো মাজুলী আহি পালোতো গম পাইছে ঘাট পোৱাৰ পিছত চাপৰি আহি মাজুলী পালোহি আৰু এতিয়া আমি পালোহি গড়মূৰ সত্ৰ ফাৰ্ষ্ট আমি আহিলোঁ গড়মূৰ সত্ৰ আৰু ইয়াতে আমি গোটেইকেইটা ৰখিছোঁ আৰু আপোনালোকক মই মেইন গেটখন দেখাই দিছোঁ হেলমেট পিন্ধি অহাৰ কাৰণে চুলিকেইডাল অকণমান দিগদাৰ দিছে গাইছ ইগন'ৰ এইফালে চাওক গাইছ গড়মূৰ সত্ৰ আমি পাই গ'লোঁ য়েছ গাইছ য়েছ এতিয়া ভিতৰলৈ সোমাই আছোঁ তাৰপিছত আকৌ মই ভ্লগটো ষ্টাৰ্ট কৰি আপোনালোকক দেখুৱাই আছোঁ তো গাইছ গড়মূৰ সত্ৰ ফাইনেলি প্ৰৱেশ কৰোঁ প্ৰভু কৃষ্ণ কৃষ্ণ কৃপা কৰিবা প্ৰভু কৃপা কৰিবা আৰে হ'ব না গোটেইকেইটা সেৱা ল'ম মাচোন দেখোন মাৰি দিবলৈ কোৱা নাই জানো মাৰি দিছোঁ একো নহয় তুমি ভক্তিটো মনত ৰাখা কিটো মনত ৰাখিব লাগে ভক্তিটো মনত গাইছ আমি এতিয়া গড়মূৰ সত্ৰত আছোঁ আৰু গড়মূৰ সত্ৰৰ ভিতৰতে আমি সেৱা ভাগ কৰি আহিলোঁ আৰু সেৱা কৰা মোৰ ভিডিঅ' নাই কৰা দিয়ক আৰু গম পাইছে আৰু এয়াই হৈছে গড়মূৰ সত্ৰৰ ভিতৰৰ ভাগ মই আপোনালোকক দেখুৱাই দিছোঁ কথাখিনি সৰু হ'ব পাৰে গতিকে অলপ ভলিউমটো বঢ়াই ল'ব যদি সৰু হয় কাৰণ ডাঙৰকৈ ক'বলৈ বেয়া হৈছে এটা মানে বহুত শান্তি পৰিৱেশ আৰু ইয়াৰ মানুহখিনি বহুত মানে আমাক মানে ভালদৰে সুধিছে ক'ৰ পৰা আহিছে কি কথা মানে তো গাইছ ভাল লাগিছে মুঠতে আমি সোমাইছোঁ এটা মানে ঘৰৰ ভিতৰত মানে চাৰিওফালটো ঘূৰিছোঁ ভিতৰ বন্ধ আছে আৰু তাত থকা মানুহ এজনে কৈছিলে যে এইটো বহুভুজীয়া ঘৰ মানে বহু ভাঁজ আছে আৰু চাগে প্ৰত্যেকটো চাইড একে নাই নাজানো তাত বহু ভাঁজ আছে মানে সেনেকৈ বহুভুজীয়া ঘৰ তো ইয়াৰ এতিয়া চাৰিওফালটো একবাৰ ঘূৰি দিছোঁ আৰু আছে মানে গড়মূৰৰ সন্মুখতে মেকুৰী এটা পাৰ হৈ গ'ল তেতিয়া ভাবিছিলোঁ যে এইবিলাক অন্ধবিশ্বাস কিন্তু মই গম পাইছোঁ এইটো অন্ধবিশ্বাস নহয় কেলৈ গম পাইছে নাই মই দেখাই আছোঁ চাওক একো খোৱা নাই সেইটো কাৰণে ৰাতিপুৱা ভাবিলোঁ এইকাৰণে মানে হোটেল এখন চাই কিবা এটা খাই যাওঁ আৰু সন্মুখত ৰখোঁতেই ছিগিলে আমাৰ ক্লাছ দেখ ৰাহে হ আৰু এটা ইণ্টাৰেষ্টিং কথা কি গম পায়নে সন্মুখতে আছে গ্ৰেছ গাইছ লেটছ তো গাইছ ফাইনেলি আমি মাজুলীত আহি প্ৰথম গড়মূৰ সত্ৰ সোমোৱাৰ পিছত ডাইৰেক্ট আহিলোঁ ৰুমলৈ আৰু ৰুম মানে এইটো অকণ বেলেগ ধৰণৰ ৰুম আমি আছোঁ কটেজত কাৰণ মাজুলী আহিছোঁ আৰু যদি এনেকুৱা বাঁহৰ ঘৰত কটেজত নাথাকোঁ তেনেহ'লে মাজুলী ফিল কৰিব য়েছ আৰু গম পালে আমি ৰুম লৈছোঁ কি কাৰণে কাৰণ আমি ইয়াত থাকিম আৰু আমি ওলাই যাম আৰু ভ্লগ পাই আছে তো আপোনালোকে ভিউটো চাওক গাইছ ভিউটো চাওক আমি আছোঁ এতিয়া দৰিয়াঘাট গাইছ দৰিয়াঘাট এইখনে চাওক এই আগৰ ৰখি দিনে ওপৰত হেৰি আছে ৰখিব পাৰে এইখন ৰখি দিবি গাইছ এইফালে মানে অকণমান মানে মানুহ চানুহ ৰখিব পাৰে তো গতিকে
हम भी रुकते हैं चलो এইখনে হৈছে দৰিয়া ঘাট গাইছ আৰু সেই কমলাবাৰী সত্ৰ এইফালে কমলাবাৰী সত্ৰ তো বলক ভিতৰলৈ যাওঁ আৰু এইফালে মুখা বনাই আছে গাইছ দেখাই দিছোঁ আপোনালোকক মেইন গেট সেইফালে তো চলো তো গাইছ মানে ফৰেনিয়াৰ আহিছে তো ইংলিছত পুৰা বুজাই আছে এইখনে বাকী এইখনে আৰু উত্তৰ কমলাবাৰী সত্ৰ হা উত্তৰ কমলাবাৰী সত্ৰ এইখন আৰু মেইন যোন ঘৰ নামঘৰ হয় মেইন নামঘৰ ভাগ সেই সন্মুখত আছে তো আমি এতিয়া তালৈকে গৈ আছোঁ তো উত্তৰ কমলাবাৰী সত্ৰৰ মেইন নামঘৰ ভাগ তো এতিয়া আমি সোমানে নোসোমা তাকে ভাবি আছোঁ তো এয়া দেখাই দিছোঁ আপোনালোকক হেলমেট চেলমেট নাই খোলা ডাইৰেক্ট ষ্টাৰ্ট কৰি দিছোঁ আৰু এতিয়া আমি আছোঁ বেঙেনাআটী সত্ৰ এইখন ইয়াতে আহিলোঁ তাৰপিছত মানে এতিয়া নোসোমা বুলিয়ে ভাবিছোঁ ডাইৰেক্ট যাম বুলি ভাবিছোঁ এতিয়া আপোনালোকক দেখাই দিলোঁ বেঙেনাআটী সত্ৰখন এইফালে কি বুলি কয় এইফালে দক্ষিণপাট সত্ৰ যোৱাৰ ৰাস্তাতে এনেকৈ মানে পায় আৰু মানে ভিতৰলৈ সোমাই আহিব লাগে অকণমান পাই যায় তো ইয়াতে সোমালোঁ চালোঁ চাৰিওকাষটো বাকী মানে ভিতৰলৈ নোসোমাওঁ তো পক নেক্সট তো গাইছ ৰখোঁ এতিয়া আমি সোমালোঁ আউনীআটী সত্ৰত আৰু গুগলৰ মতে নাযাব ভাই গুগলৰ মতে নাযাব গুগলে উল্টা পুল্টা দেখাব ৰাস্তা চিনি পাব নহ'লে মানুহ সুধি পাব নহ'লে বেনাৰ থাকে বেনাৰ মতে আহিব পাই যাবহি এতিয়া আমি আছোঁ আউনীআটী সত্ৰ এয়া হৈছে আউনীআটী সত্ৰৰ নামঘৰ এইটো আছে মিউজিয়াম আৰু ইয়াত আমি এতিয়া সোমাই আহিলোঁ ভিতৰত ফটো আৰু ভিডিঅ'গ্ৰাফী এলাও নাই গতিকে আপোনালোকে সোমাব পাৰে তাত দেখিব পাব বিভিন্ন ৰজা মহাৰাজৰ দিনৰ আৰু তেনেকুৱা আগৰ দিনৰ মানে যিমান মানে বস্তু ইয়াত মানে সাঁচি ৰাখিছে তো আপোনালোকে চাব পাৰিব বহুত সময় মানে বহুত দূৰ আহিব লগা হ'ল দক্ষিণপাট সত্ৰলৈ কাৰণ সেইফালৰ পৰা অলপ দূৰ হয় দক্ষিণপাট সত্ৰলৈ তো এতিয়া ভিতৰলৈ সোমাওঁ আৰু আপোনালোকক দেখুৱাওঁ য়েছ দেখুৱাওঁ দক্ষিণপাট সত্ৰ মানে এবাৰ আগতো মই এটা ভ্লগ দিছিলোঁ তাতো দক্ষিণপাট সত্ৰখন বন্ধই আছিলে আৰু এতিয়াওচোন দক্ষিণপাট সত্ৰখন বন্ধই দেখিছোঁ আৰু কি আৰু নাজানো আহক আগবাঢ়ি যাওঁ অকণমান খোলা আছে এই আগফালৰখনহে খোলা নাই এইফালে মানে এনেকৈ খুলি থোৱা আছে এতিয়া ভিতৰখন আছে খোলা পানীৰ ৰাসবিলাক যে পাই থাকে তো এইটোৱে চাগে পুখুৰী চাগেহে দেই ময়ো ভালকৈ নাজানো মই জাষ্ট কথাটো সুধিছোঁ তেনেকুৱা ভাবি থাকক আৰু এতিয়া আহিলোঁ আমি মানে যিটো মানে মষ্ট অফ দ্য টুৰিষ্ট থাকে মানে টুৰিষ্টবিলাক ইয়াতে মানে আহে মানে আহিলে আৰু মানে নাহিলে মানে মাজুলী অহাটো মানে অৰ্থ নাথাকে বুলি ক'ব পাৰি মানে মই আহিছোঁ চামগুৰি সত্ৰ মানে ক'বলৈ গ'লে মুখা সত্ৰ য'ত মুখা শিল্পৰ বাবে বিখ্যাত তো চলো সেইটো মানে তাত ৰখা আৰু ইয়াত বনাই মানে ন হয় আমি মানে মানুহজনৰ পৰা কথাকেইটা শিকিব পাৰিলোঁ এতিয়া মানে হাতীৰ দাঁত মানে এটা ভগা মানে কিয় ক'লে এইবিলাক ক'লে আৰু তেনেকৈ কাহিনী ক'লে আমি অলপ বুজি ল'লোঁ তাৰপিছত এতিয়া যাওঁ কিবা খাওঁ ভোক লাগিছে তো টাইম কিমান হ'ল 3টা বাজি গ'ল তো এতিয়া কিবা এটা খাই লওঁ মানে গাইছ পৰিৱেশটো চাওক ভিডিঅ' The next day. Good morning guys, আমি শুই উঠিলোঁ
আৰু এটা সুন্দৰ এটা পৰিৱেশ চাৰিওফালে আপোনালোকে স্ক্ৰীনত দেখা পাইছে চাগে মানে মজা লাগিলে ইয়াত থাকি আহিলে আপোনালোকে থাকিব পাৰি ইয়াত কটেজকেইটাত বহুত এনেকৈ লাইনকৈ আছে আৰু এতিয়া আমি ৰ'দটো হেৰিতে পৰিছে এতিয়া আমি হেৰি কি বুলি কয় এখন নাওৱে নে আমাৰ ফালে নাও বুলি কয় নহয় অকণমান বেলেগ টাইপৰ যে নাও চলাম পেডেল চেডেল আছে ইয়াতে আছে নাও এখন চলাম গাইছ আপোনালোকে কটেজটোতো বাহিৰৰ পৰা দেখিলে এতিয়া মই ভিতৰৰ ট'ৰটো আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা কি কথা তো আমিতো বাৰু যাবলৈ ওলালোঁ এইটোৱে হৈছে ৰুমটো এখন বিচনা ইয়াত আছে এখন বিচনা সেয়া আঁঠুৱাও দি থোৱা আছে এইফালে কোৰ্ট আছে ইয়াতো এখন দি থৈছে মানুহ শুবলৈ আৰু এইফালে সেই টেবুল চকী দি থৈছে এইফালেও এখন চকী আছে আৰু সেয়া বাথৰুম ধুনীয়া এতিয়া বাথৰুমটো মই খুলি নেদেখুৱাওঁ আৰু তলতো এখন পাৰি থৈছে কাৰণ আমি 4টা মানুহ আছিলোঁ কিন্তু আমি দুখন বিচনাত দুটা মানুহ থাকিলোঁ আৰু ভাড়াটো লৈছে 1200 টকা আৰু 1200 টকা ভাড়াত ইমান এটা ধুনীয়া মানে কটেজ পাইছোঁ মানে ঠিকেই আৰু মানে ঠিক ঠাক আৰু মানে সেইটোৱে আৰু কথা তো দিয়ক ব্লগটো ইয়াতে সামৰিছোঁ টাটা বাই বাই গুড মৰ্ণিং গাইজ ফাইনেলি আমি শুই উঠিলোঁ গাইজ তো ৰাতিপুৱা শুই উঠিলোঁ চৰি গাইজ ৰাতিপুৱা শুই উঠিছোঁ গতিকে এনেকুৱা হৈ যায় গুড মৰ্ণিং গাইজ এতিয়া ৰাতিপুৱা শুই উঠিলোঁ আৰু পৰিৱেশ বাহিৰৰ পৰাতো আমাৰ কটেজটো দেখিছে ৰ ভাই ষ্টাৰ্ট কৰিছোঁ হেৰি